ৰাজ্যজুৰি অব্যাহত আছে প্ৰশাসনৰ উচ্ছেদ অভিযান আৰু উচ্ছেদ চলাই প্ৰশাসনে মুছলমানৰ মাজত আতংকৰ সৃষ্টি কৰিছে বুলি এক বিস্ফোৰক মন্তব্য আগবঢ়াইছে এআইডিএফে। হাছিলা বিলত উচ্ছেদ চলাই মানুহক অত্যাচাৰ কৰিছে চৰকাৰে। প্ৰশাসনৰ এই উচ্ছেদ অভিযান সম্পূৰ্ণ অমানৱীয় আৰু অন্যায় বুলি দাবী এআইডিএফৰ। কি কৈছে এআইডিএফে আমি আপোনালোকক সবিস্তাৰে জনাবলৈ চেষ্টা কৰিম। উচ্ছেদ চলাই প্ৰশাসনে মুছলমানৰ মাজত আতংকৰ সৃষ্টি কৰিছে। কেইবাটাও বিস্ফোৰক মন্তব্য আগবঢ়াইছে এআইডিএফৰ ফালৰ পৰা। উচ্ছেদক লৈ হাছিলা বিলত উচ্ছেদ চলাই মানুহক অত্যাচাৰ কৰিছে চৰকাৰে আৰু প্ৰশাসনৰ এই উচ্ছেদ অভিযান সম্পূৰ্ণ অমানৱীয় আৰু অন্যায়। গোৱালপাৰা হাছিলা বিলৰ উচ্ছেদক লৈ গৰজি উঠিল এআইডিএফ আৰু উচ্ছেদিত ৰাইজক চৰকাৰৰ ফালৰ পৰা থকা খোৱাৰ ব্যৱস্থা কৰক। চৰকাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ দিছে এআইডিএফে। আৰু সৰ্বোচ্চ ন্যায়ালয়ৰ কাঠগড়ালৈ গোৱালপাৰা জিলা প্ৰশাসনক লৈ যাম বুলি দাবী হুংকাৰ প্ৰদান কৰিছে এআইডিএফে। আৰু বিজেপি চৰকাৰে হিটলাৰী নীতিৰে কেৱল সংখ্যালঘুক অত্যাচাৰ কৰে। গোৱালপাৰা হাছিলা বিলত চলি আছে প্ৰশাসনৰ উচ্ছেদ অভিযানৰ। তাৰ মাজতে এআইডিএফৰ বিস্ফোৰক মন্তব্য। উচ্ছেদক লৈ উচ্ছেদ চলাই প্ৰশাসনে মুছলমানৰ মাজত আতংকৰ সৃষ্টি কৰিছে। গোৱালপাৰা জিলা প্ৰশাসনক লৈ যোৱাৰ হুংকাৰ এআইডিএফৰ। বিজেপি চৰকাৰে হিটলাৰী নীতিৰে কেৱল সংখ্যালঘুক অত্যাচাৰ কৰে। গোৱালপাৰাৰ হাছিলা বিলত চলি আছে প্ৰশাসনৰ উচ্ছেদ অভিযান। আমাৰ লগত মন্তব্য আছে, আমি মন্তব্য আগবঢ়াইছো। আজি 50 বছৰ 60 বছৰ 70 বছৰৰ পৰা মানুহখিনি বসবাস কৰি থকা মানুহখিনিক আজি বুলডোজাৰ লগাই ঘৰ বাৰী ভাঙি দিয়া হ'ল। মাত্ৰ 2 দিনৰ সময় দি নটিচ দিয়া হ'ল। এই কামখিনিত মানৱ অধিকাৰ ভংগ হৈছে, মহিলাসকলৰ ইজ্জত আবৰু ভংগ হৈছে। এই মানুহখিনিক যে ভাঙি দিয়া হ'ল, ঘৰ বাৰী নোহোৱা কৰি দিয়া হ'ল। মহিলাখিনি পেচাব পায়খানা ক'ত কৰিব? মহিলাখিনিৰ ইজ্জত আবৰুৰ অধিকাৰটো তেওঁলোকে হেৰুৱাল না নাই? মানৱ অধিকাৰ ভুলণ্ঠিত হ'ল। আজি মহিলাৰ অধিকাৰ ভুলণ্ঠিত হ'ল, শিশুৰ অধিকাৰ ভুলণ্ঠিত হ'ল। আমি নটিচটো দিয়াৰ পিছে পিছে আমি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ ফালৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী, অসমৰ চিফ ছেক্ৰেটাৰী, জিলা উপায়ুক্ত, চাৰ্কেল অফিচাৰক আমি ৰিকুৱেষ্ট কৰিছিলোঁ যে এই মানুহখিনি যিহেতু ভাৰতীয় নাগৰিক, এই মানুহখিনি ৰিভাৰ এৰডেড, ব্ৰহ্মপুত্ৰ নদীৰ ঘোঁৰাখোৱাত সৰ্বশান্ত হৈ আহি ইয়াত বসবাস কৰা মানুহ, এই মানুহখিনিক বেলেগ জেগাত আপোনালোকৰ যদি এই মাটিখিনি লাগে, এই মানুহখিনিক ৰিহেবিলিটেশ্যন কৰা হওক, বেলেগ জেগাত কোনো সংস্থাপন দিয়া হওক, এবং অল্টাৰনেটিভ এৰেঞ্জমেণ্ট কৰি মানুহখিনিক উচ্ছেদ কৰা হওক। কিন্তু আমি বিভিন্ন দল সংগঠনে কৰা আবেদন নিবেদনক আজি চৰকাৰে নুশুনিলে, জিলা প্ৰশাসনে নুশুনিলে। যোৱা 13 তাৰিখৰ পৰা জিলা প্ৰশাসনে, জিলা উপায়ুক্ত নিজে পুলিচ মিলিটাৰী লৈ তাতে 2 ঘণ্টা 3 ঘণ্টা পিছে পিছে মানে পেট্ৰলিঙৰ দ্বাৰা মানুহখিনিক আতংকিত কৰি দিলে। এনেকৈ ভয় ভীতি প্ৰদৰ্শন কৰি দিয়ে যেনিবা তেওঁলোকৰ মানে শত্ৰু দেশৰ লগত যুদ্ধত অৱতীৰ্ণ হ'বলৈ গৈ আছে। এই মানুহখিনিৰ লগত যি অত্যাচাৰ কৰিলে, যি উৎপীড়ন কৰিলে, মানুহখিনিক অন্যায়ভাৱে অমানৱীয়ভাৱে যি উচ্ছেদ কৰি দিলে, আমি গৰিহণা দিছোঁ। লগতে আজি আপোনালোকৰ জৰিয়তে আমি চৰকাৰক আহ্বান জনাই আছোঁ, অতি সোনকালে এই মানুহখিনিক থকা খোৱাৰ ব্যৱস্থা কৰি দিয়া হওক। আৰ্টিকেল 21 ভাইলেশ্যন হৈছে। সংবিধানৰ আৰ্টিকেল 21-এ মানুহৰ খাদ্য বস্ত্ৰ বাসস্থানৰ সুনিশ্চিত কৰাৰ কাৰণে চৰকাৰক মানে বাধ্যবাধকতা কৰি দিছে। সেইখিনি আজি ভুলণ্ঠিত হৈছে। যদি চৰকাৰে আৰু জিলা প্ৰশাসনে এই মানুহখিনিক অল্টাৰনেটিভ এৰেঞ্জমেণ্ট নকৰে, তেনেহ'লে চৰকাৰ তথা জিলা প্ৰশাসন সাজু থাকক। তেখেতসকলে সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হ'ব লাগিব। আমি সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হ'ম। সুপ্ৰিম কোৰ্টৰ কাঠগড়াত আজি গোৱালপাৰা জিলা প্ৰশাসনক আমি লৈ যাবৰ কাৰণে বাধ্য হ'ম। মানৱ অধিকাৰ আয়োগত আমি ইতিমধ্যেই এপ্লিকেশ্যন দিছোঁ। মানৱ অধিকাৰ আয়োগত তেওঁলোকৰ নামত আমি কেছ ফাইল কৰিম। তেওঁলোকে মানৱ অধিকাৰ আয়োগৰ কাঠগড়াত গোৱালপাৰা জিলা প্ৰশাসন, অসম চৰকাৰ যাব লাগিব। মহিলাৰ অধিকাৰ খৰ্ব হৈছে। আমি মহিলা যি কমিশ্যন আছে, কমিশ্যন ফৰ উমেন ৰাইটছ, কমিশ্যন ফৰ চাইল্ড প্ৰটেকশ্যন ৰাইটছত আমি এই গোটেই বস্তুখিনিৰ বাস্তৱ চিত্ৰটো আমি উপস্থাপন কৰিম। প্ৰয়োজন সাপেক্ষে আমি ৰাষ্ট্ৰসংঘৰ দৰবাৰত হ'লেও লৈ যাব লাগিব। বৰ্তমানৰ অসম চৰকাৰখনে হিটলাৰী প্ৰচেছত আমি অসমত বসবাস কৰা অকল সংখ্যালঘু মুছলমান মানুহখিনিক উৎপীড়ন কৰি আছে। এই উৎপীড়নটো কেতিয়াও মানি লোৱাৰ ভিতৰত উৎপীড়ন নহয়। এইটো আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু আজিৰ যি অমানৱীয় অত্যাচাৰ কৰিলে, আমাৰ সাংবাদিক বন্ধুসকল তাতে গৈছিলে, তেখেতসকলক বাতৰি পৰিৱেশন কৰাৰ পৰাও
পুলিচ বা চৰকাৰী বিষয়াসকলে তেওঁলোকক বাৰে বাৰে বাধা দি আছে। এই পৰিৱেশটো যাতে বিশ্বৰ দৰবাৰে দেখিব নোৱাৰে, সংখ্যালঘুৰ ওপৰত অসমত বসবাস কৰা, গোৱালপাৰা জিলাত বসবাস কৰা সংখ্যালঘু জনতাৰ ওপৰত যে হাৰাশাস্তি অত্যাচাৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে গোৱালপাৰা জিলা প্ৰশাসনে কৰি আছে, এই কথাটো ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ মানুহে যাতে গম নাপায়, পৃথিৱীবাসী যাতে গম নাপায়, সাংবাদিকৰ মানে কেমেৰা সাংবাদিকৰ কলমকো বন্ধ কৰাৰ কাৰণে তেওঁলোকে প্ৰচেষ্টা অব্যাহত ৰাখিছে। যোৱাকালি আমাৰ এটা সংগঠনৰ মানুহক পুলিচৰ ফালৰ পৰা নটিচ জাৰি কৰা হৈছে যাতে সেই মানুহখিনিক খবৰ ল'বলৈ যোৱা নহয়। আজি আমাৰ স্বেচ্ছাসেৱী আমাৰ ল'ৰাবোৰে মানুহখিনিৰ পানী, খোৱা পানীৰ ব্যৱস্থাৰ কাৰণে যাব ধৰাটো প্ৰশাসনে বাধা দিয়া হৈছে। এই যে আমাৰ ওপৰত যিটো অন্যায় আৰু অত্যাচাৰ, এই অন্যায় অত্যাচাৰৰ উচিত বিহিত ব্যৱস্থাৰ কাৰণে আমি যি পৰ্যায়ত যাব লাগে আমি সেই পৰ্যায়ত যাবৰ কাৰণে আমি ৰেডি আছো। আমি আপোনালোকৰ জৰিয়তে অসম চৰকাৰক আৰু এবাৰ আমি আহ্বান জনাইছো, যি মানুহখিনিক আপোনালোকে অমানৱীয়ভাৱে উচ্ছেদ কৰিলে, ঘৰ বাৰী হাৰা কৰিলে, এজন বুঢ়া মানুহ হুকুকাই কান্দিলে, মহিলা মানুহখিনি হুকুকাই কান্দিলে আপোনালোকৰ সন্মুখত, এইটোত জানো মানৱ অধিকাৰ ভংগ হোৱা নাই? মানৱতাৰ শীৰ্ষত গৈ পেলাই, মানৱতাক গুলুণ্ঠিত কৰি পেলাই তেওঁলোকে অনুভৱ হৈ আছে যে আজি গোৱালপাৰা জিলা প্ৰশাসনে এভাৰেষ্ট শৃংগ অতিক্ৰম কৰা, এভাৰেষ্ট শৃংগ বিজয় কৰা তেওঁলোকৰ মানে ভাৱ এটা প্ৰদৰ্শন কৰিলে, এইটো কেতিয়াও গ্ৰহণযোগ্য নহয়। ইয়াৰ উচিত তদন্ত বিচাৰি আমি নিশ্চয় অহা দিনত সুপ্ৰিম কোৰ্টৰ দৰ্জাতো যাব লগা হ'ব পাৰে। গোৱালপাৰা জিলা প্ৰশাসন সাজু থাকক। আমি জিলা প্ৰশাসনক বাৰ বাৰ ৰিকুৱেষ্ট কৰিছো, মানুহখিনিক অল্টাৰনেটিভ এৰেঞ্জমেণ্ট নকৰাকৈ যাতে উচ্ছেদ কৰা নহয়। তেওঁলোকে ক'ত পালে? সুপ্ৰিম কোৰ্ট, হাইকোৰ্টে কেতিয়াও কোৱা নাই মাত্ৰ 2 দিনৰ সময় দি মানুহক উচ্ছেদ কৰাৰ কাৰণে। মিনিমাম 15 days টাইম দিব লাগিব, কমপক্ষে 15 দিন টাইম দিব লাগিছিল। আৰু এই মানুহখিনি